গোলাঘাটৰ ডেৰগাঁৱৰ ঐতিহাসিক ইকৰাণী পথাৰলৈ চৰম ভাবুকি অনা অসমীয়া বণিকে অশনি সংকেত কঢ়িয়াই অনাৰ অভিযোগ ইকৰাণী পথাৰলৈ শ বিঘা কৃষিভূমি পথাৰখনৰ থলুৱা কৃষকৰ পৰা চল চাতুৰিৰে ভূমি ক্ৰয় কৰাৰ চেষ্টা কৰাৰ অভিযোগ ইতিমধ্যে কেইবা বিঘা কৃষিভূমি ক্ৰয় কৰিছে অনা অসমীয়া বণিকে দুখন পথাৰৰ সংযোগী পানী যোৱা সুৰংগ পুতি দেৱাল নিৰ্মাণৰো অভিযোগ খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাত শংকিত হৈ পৰিছে ইকৰাণীবাসী আৰু এই সন্দৰ্ভত বিতং তথ্য জনাব সতীৰ্থ সাংবাদিক মৃদুস মন্তই হয় গোলাঘাট জিলাৰ ডেৰগাঁৱৰ ঐতিহাসিক ইকৰাণী পথাৰলৈ ভাবুকি কঢ়িয়াই আনিছে অনা অসমীয়া বণিকে আৰু এইখন যিখন বৃহৎ এখন ইকৰাণী পথাৰ আছিল ডেৰগাঁৱৰ গৌৰৱ আৰু এই পথাৰখন আমি পোনে পোনে প্ৰতিদিন আমাৰ দৰ্শকসকলক দেখুৱাইছোঁ চাওক এইখন হৈছে বৃহৎ পথাৰ যিখন ঐতিহাসিক ইকৰাণী পথাৰ আৰু এই ইকৰাণী পথাৰলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে আৰু ইয়াতে স্থানীয় কিছুমান দালালে ইয়াতে আৰম্ভ কৰিছে দালালি আৰু এই যি অসমীয়া গাঁৱলীয়া মানুহক চলে চাতুৰিৰে ইয়াৰ পৰা মাটি ইতিমধ্যে কিনাৰ এক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে আৰু তেখেতসকলে আমাৰ চহা মানুহখিনিৰ পৰা মাটিখিনি লৈ অনা অসমীয়া বণিকক এইখিনি মাটিখিনি বিক্ৰীৰ এক ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই যি ইকৰাণী পথাৰখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে এইসমূহে আৰু যাক লৈ এতিয়া শংকিত হৈ পৰিছে গাঁৱৰ ৰাইজ আৰু ইকৰাণীৰ ৰাইজ ইতিমধ্যে ওলাই আহিছে আৰু এই যি ইকৰাণী ঐতিহাসিক ইকৰাণী পথাৰৰ প্ৰতি অহা ভাবুকিৰ প্ৰতি তেওঁলোকে যি উদ্ধাৰৰ বাবে সকলোখিনি আহিছে সজাগ হৈ আহিছে ইতিমধ্যে ৰাইজ আমি কথা পাতিবলৈ যত্ন কৰি ইকৰাণী পথাৰলৈ যিহেতু আপোনালোকে ভাবুকি কঢ়িয়াই আনিছে কি হৈছে গোটেই কথাটো চাওক এতিয়া অসমীয়া জাতি বিপদৰ সংকটত আমাৰ যেতিয়া পথাৰেই নাথাকে আমাৰ ভূমিয়েই যেতিয়া গুচি যাব তেতিয়া আমাৰ কি থাকিব এতিয়া কি হৈছে অসমীয়া মানুহখিনিয়ে আমাৰ অসমীয়াৰ কিছুমান দালাল আছে সেই দালালখিনিয়ে ন্যূনতম অলপ পইচাত এগ্ৰিমেণ্ট কৰি লৈ পেলাই বণিক গোষ্ঠীক সেই মাটি চঞ্জাই দিয়ে বুজি পাইছেনে কথাটো আৰু বণিকে মাটি লৈ পেলাই তেখেতসকলক বণিকে খেতি নকৰে আমাৰ অসমীয়া মানুহে কিনাৰৰ মাটিখিনি খেতি কৰিবও অনুপযোগী কৰি পেলাই খানি কুৰুকি সেই মাটি ধ্বংস কৰি আহে এইফালে আপুনি ৰঙা মাটি সেইফালে আপুনি চাব পাৰে কি অৱস্থা কৰিছে গতিকে আমাৰ এই ঐতিহ্যমণ্ডিত এই পথাৰখনো আজি মানে সংকটত আমি কিনিবলৈ আৰম্ভ কৰিছে মানে ধৰক তেনেকৈ আমি মাটি চোৱা দেখি পেলাই আমি গমেই নাপাওঁ আৰু এনেকুৱা এটা কথা হৈছে আমাৰ অসমীয়া থলুৱা মানুহে যদি মাটি অকণ কিনে সেই মাটিকণৰ SDC অফিচলৈ গৈ আপুনি বাৰম্বাৰ যাব লাগিব কিন্তু বণিকে এটা ফোনত সিহঁতৰ কাম হৈ যাব একেদিনাই সিহঁতৰ পাৰ্মিশ্যন ওলাই যাব আহিছে নিশ্চয় আহিছে আপুনি এইটো চাওক এইটো এজনে কিনিলে সেয়া আপোনাৰ হেৰি কৰিছে বন্ধ কৰি দিলে এইখন পথাৰত আপুনি এইফালে কঠীয়া আপোনাৰ হেৰি হয় গতিকে মহা সংকট আৰু আপোনাক কি ক'ম ইকৰাণী পথাৰলৈ সংকট আহিছে কি ক'ব ইকৰাণী পথাৰখনলৈ আপোনালোকৰ ইতিমধ্যে সংকট আহিছে আৰু বণিকে ইতিমধ্যে কিনা আৰম্ভ কৰি দিছে আমাৰ সমস্যাটো হৈছে এইটোৱে যিটো সমস্যা বৰ্তমান সমগ্ৰ অসমতে হৈছে অসমৰ কৃষিভূমি বৰ্তমান ক্ৰমান্বয়ে অনা অসমীয়া বণিয়াৰ হাতলৈ গৈ আছে আৰু আমাৰ কৃষিভূমি সংকুচিত হৈ আছে এতিয়া কথা হ'ল আমাৰ এই পথাৰখনত আজি প্ৰায় 10 বছৰমানৰ পৰা অনা অসমীয়া বণিয়া আগ্ৰাসন হৈছে তেওঁলোকে বিভিন্ন প্ৰলোভন দি আমাৰ কৃষকসকলক তেওঁলোকে কৃষিভূমি হস্তগত কৰি আহিছে আৰু ইতিমধ্যে পথাৰৰ পৰাই আধাই দি শেষেই হ'ল তেওঁলোকে ইতিমধ্যে ক্ৰয় কৰিছে গতিকে আমি ভাবোঁ তেওঁলোকে এইখিনি মাটি কাহানিও খেতি নকৰে আৰু আমাৰ চৰকাৰে এটা আইন আছে যে কৃষিভূমি অকল কৃষি কাৰ্যতে ব্যৱহাৰ হ'ব হস্তান্তৰ হ'লেও মাটি শ্ৰেণী বিভাগ কৰা আছে গতিকে তেওঁলোকে ইয়াত ইণ্ডাষ্ট্ৰি পাতিব নোৱাৰে কিন্তু আমি দেখিছোঁ যে তেওঁলোকে মাটি কিনে কৃষি কৰ্মৰ বাবে নহয় ইণ্ডাষ্ট্ৰি পাতিব এসময়ত আৰু ইণ্ডাষ্ট্ৰি য'ত ত'ত পাতিছে তাৰ ফলত প্ৰদূষণৰ সৃষ্টি হৈছে আৰু লগতে যিখিনি কাষৰীয়া কৃষিভূমি আছে সেইখিনি প্ৰদূষিত হৈছে গতিকে সেই ইমান জটিল প্ৰক্ৰিয়া এটা তেওঁলোকে ইমান সহজে ধনাবলক কৰি পেলাই যিটো তাৰমানে আমাৰ কাৰণে সম্ভৱ নহয় বৃহৎ ইকৰাণী পথাৰলৈ এতিয়া তীব্ৰ ভাবুকি আহিছে কি ক'বা জন্মলগ্নৰ পৰাই দেখি আহিছোঁ ককা আজু ককা দিনৰ এই মাটিৰ লগত তেজ আৰু ঘামৰ সম্পৰ্ক আছে আমাৰ ইকৰাণীবাসীৰ দুবেলা দুমুঠি এই পথাৰখনতে কৃষি কাৰ্য কৰি আমাৰ ৰাইজে খাই আছে গতিকে এই ইকৰাণী পথাৰত যদি কোনো বণিক গোষ্ঠী বা অনা অসমীয়াই চকু দিছে এতিয়া ইয়াৰ পৰাই আমি তেওঁক সকীয়াই দিছোঁ যে অনাগত দিনত ইয়ালৈ ৰঙা চকু আপোনালোকে নেদেখুৱাব আমি সেই ভয় নকৰোঁ সেই ৰঙা চকুলৈ আমি ইকৰাণী গাঁওবাসীয়ে উফৰাই পঠিয়াম অনাগত দিনত যাতে ইয়াত কোনো ইণ্ডাষ্ট্ৰি বা অবৈধভাৱে যি কাঠফুলাৰ গতে যেনেকৈ গঢ়ি উঠিছে ইটা ভাটা এই ইটা ভাটাৰ যাতে ইয়াত নহয় কোনো ইণ্ডাষ্ট্ৰি নহয় তাৰ বাবে আমি আগতীয়াকৈ এই যোগেদি সামাজিক মাধ্যমৰ যোগেদি সকীয়াই দিছোঁ আৰু
অনাগত দিনত ইকৰাণীবাসী ৰাইজে ইয়াত কৃষিকাৰ্য কৰি খাই যাব আৰু আমাৰ অসমীয়াও কিছুমান ইয়াত দালালি সোমাইছে বুলি কোৱা শুনিছোঁ। গতিকে তেওঁলোকক আমি সকীয়াই দিছোঁ যে এই পথাৰত আমাৰ আৱেগ জড়িত হৈ আছে। গতিকে এই পথাৰত যাতে কোনো কাৰণতে আমি অনা অসমীয়া বা বনিয়াক এই মাটি হস্তান্তৰ আমি কৰিব দিব নোৱাৰোঁ। তীব্ৰ সকীয়াইছে আৰু মোৰ সৈতে মহিলাসকলো উপস্থিত আছে। বাইদেউ, আপোনালোকৰ পথাৰখনলৈ এতিয়া ভাবুকি আহিছে? হয়, আমি যিহেতু আমাৰ ইকৰাণী গাঁওবাসীৰ ৰাইজ সদায় আমি কৃষিজীৱী, আমি কৃষিৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে, আৰু এই পথাৰখনৰ লগতে বহুত পৰিয়ালৰ বহুত জীৱৰ মানে খোৱা বোৱা পৰা ধৰিলে গোটেইখিনি আমাৰ হৈ থাকে। গতিকে আপোনালোকে চাওক, সেয়া আমাৰ দুটা পুল আছিলে, দুটা পুল বন্ধ কৰি দিলে এজন অনা অসমীয়াই। গতিকে সেই পুল দুটা বন্ধ কৰি দিয়াৰ বাবদ আমাৰ সেইখিনিতে আমাৰ নদীলৈ পানী যায়, সেইটো পানীটো বাগৰি গুচি যাব এতিয়া। গতিকে সেইটো আপোনালোকৰ সামাজিক মাধ্যমৰ যোগেদিয়ে কওঁ যে যদি কোনোবা আমাৰ অসমীয়া ইয়াত দালাল ৰাজি কৰিব বিচাৰিছে, তেখেতক আপোনালোকৰ সামাজিক মাধ্যমৰ যোগেদিয়ে আমাক অনুৰোধ জনাইছোঁ, আমাৰ পথাৰখন আমাৰ মাজত জীয়াই ৰাখিবলৈ দিয়ক। আৰু আমাৰ মৃদুস্পন্দই এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।